হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱাইটিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰলৈ খুব ধুনীয়া কটনৰ বগা কাপোৰ কেইযোৰমান লৈ আহিছোঁ। স্ক্ৰীন প্ৰিণ্টিং কৰা কেইযোৰমান কাপোৰ আৰু ফেব্ৰিক কৰা, লেছ ৱৰ্ক কৰা, স্ক্ৰীন উইথ লেছ ৱৰ্ক কৰা কেইযোৰমান কাপোৰ লৈ আহিছোঁ। আহক ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। আচলতে ফ্ৰেণ্ডছ, কাপোৰ কেইযোৰ ওচৰতে ভাগৱত পাঠ হ'ব 2 তাৰিখৰ পৰা 4 তাৰিখলৈকে। আৰু ভাবিলোঁ ওচৰৰে খুৰী বাইদেউ কেইগৰাকী মোক অৰ্ডাৰো কৰিছিল। ভাবিলোঁ ইউটিউবতে কৰিছোঁ যিহেতু কাপোৰ কেইযোৰ শ্বেয়াৰ কৰি থওঁ আৰু আপোনালোকৰ যদি ভাল লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আহক ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু ভাগৱত পাঠ বা নামঘৰলৈ গ'লে বগা সাজযোৰ পিন্ধি গ'লে কিবা নিজকে ভাল লাগে, নহয়নে? আৰু মই পিন্ধি আছোঁ যে এই চাদৰখন, ইয়াৰ লগতো মেখেলা আছে, মাত্ৰ চাদৰখনহে লৈছোঁ। এয়া স্ক্ৰীন প্ৰিণ্টিং উইথ লেছ ৱৰ্ক কৰা এযোৰ কাপোৰ। এইখন অৱশ্যে গৰমত অকণ অসুবিধা। এযোৰ পলি পাটৰ কাপোৰ হয় আৰু হেণ্ডমেড মিক্স পাটৰ কাপোৰতো এতিয়া গৰমত পিন্ধিবলৈ অসুবিধা হয়। তাৰ বগা কাপোৰো আছে, কেইযোৰমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ফ্ৰেণ্ডছ, মই যে পিন্ধি আছোঁ এই চাদৰ মেখেলাযোৰৰ লগৰ এইখন মেখেলা হয়। ইয়াত মেখেলাত বেছি দিয়া নাই, মাত্ৰ দুলাইনি দিছোঁ। এয়া দুলাইনি দিছোঁ আৰু চাদৰখন এয়া দেখিছে আপোনালোকে। আৰু এতিয়া আহোঁ বেলেগ কেইযোৰমান কাপোৰলৈ। এয়া হৈছে কটন কাপোৰ। এয়া বগা, খুব কোমল, গৰম যিহেতু হৈছে। এতিয়া চাওকচোন, এখন নতুন স্কিনত কৰা এখন কাপোৰ আৰু এয়া চাইডে চাইডে এনেকৈ চিম্পুলকৈ দি দিছোঁ আৰু আঁচলত এনেকৈ 3 লাইন দি দিছোঁ। এয়া এফালে আঁচলতো দিছোঁ আৰু মেখেলাখনতো ঠিক সেইদৰে এয়া 3 লাইন দিছোঁ। এয়া চাওক, অকণমান বেলেগ কৰিছোঁ। আগৰ যিমান স্ক্ৰীন প্ৰিণ্টিং আছিল, এইখন অকণ নতুন স্ক্ৰীন, আনকমন, একদম মিহি চিম্পুলকৈ বনোৱা এযোৰ কাপোৰ। আৰু এযোৰ ফ্ৰেণ্ডছ চাওকচোন, এই ফুলটোৰ কাপোৰ অৱশ্যে মই দেখুৱাইছোঁ আপোনালোকক। এযোৰ একদম চিম্পুলকৈ কৰা এযোৰ কাপোৰ, চাইডে চাইডে এনেকৈ দি দিছোঁ গ্ৰীণ কালাৰ ফুল। আৰু যিহেতু গৰমো বেছি আৰু ভাগৱত পাঠ আদিলৈ বা নামঘৰলৈ গ'লে এনেকুৱা বগা সাজবোৰ পিন্ধিলে বেছি ভাল লাগে, নহয়নে? সেইকাৰণে আচলতে এই কাপোৰ কেইযোৰ কৰিছোঁ। লাইনেই হৈছে আৰু চাইডে চাইডে এনেকৈ দি দিছোঁ। ইয়াৰ মেখেলাখনো অকণমান বেলেগ কৰি দিছোঁ। ইয়াৰ কাপোৰটো খুব ভাল, কোমল কটন কাপোৰ হয়, ফেব্ৰিক উইথ। এযোৰ কাপোৰ আপোনালোক দেখুৱাইছোঁ আগৰটো ভিডিঅ'ত। ইয়াত গ্লিটাৰ ৱৰ্ক কৰা আছে, ফেব্ৰিক কৰা আছে, ইয়াৰ মেখেলা আছে। ঠিক সেইদৰে এই কাপোৰযোৰ ফেব্ৰিক কৰা কাপোৰেই হয়, লেচৰ দৰে কৰিছিলোঁ ফেব্ৰিক। ইয়াত দহি কৰা আছে। এযোৰ কটন কাপোৰ আপোনালোকে ল'ব পাৰে। এয়া মেলি দেখুওৱা নাই, যিহেতু দেখুৱাইছোৱে। এযোৰ কটন কাপোৰ। এয়া চাইডে চাইডে এনেকৈ 3 লাইন ফুল দিয়া আছে, ঘিউ ৰঙৰ নিচিনা। এযোৰ নামঘৰলৈ পিন্ধি যাবলৈ খুবেই ভাল কাপোৰ। এইটো এটা নতুন স্ক্ৰীনত কৰিছোঁ। এয়া অৰেঞ্জ কালাৰ। এযোৰ কটন কাপোৰ হোৱাইটৰ হয়। আচলত এনেকৈ বহুতখিনি ফুল কৰা আছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰে। ফ্ৰেণ্ডছ, এই ধৰণৰ ফেব্ৰিক কৰা কটন কাপোৰ আপোনালোকক দেখুৱাইছোঁ। বগাৰ মাজত বহুত কাপোৰেই কৰিছোঁ। এয়া মূৰ্খভাৱে কৰা আগতে দেখুওৱা এযোৰ কাপোৰ, আপোনালোকৰ নিশ্চয় মনত আছে। স্ক্ৰীন প্ৰিণ্টিং উইথ লেছ ৱৰ্ক কৰা এযোৰ বগা কাপোৰ আৰু এয়া ফেব্ৰিক প্ৰিণ্টিং কৰা এযোৰ বগা কাপোৰ। এনেকৈ বহুত ধৰণৰ বগা কাপোৰ আগৰ পৰাই আপোনালোকক ভিডিঅ'ত মই দি ৰাখিছোঁ। আৰু জানেই, নামঘৰ বা এনেকুৱা মিটিঙলৈ গ'লে বগা কাপোৰবিলাক খুব ভাল লাগে। এনেকুৱা ধৰণৰ বগা কাপোৰো আপোনালোকে অৰ্ডাৰো কৰিব পাৰে। আৰু যিহেতু মই কৰি ৰাখিছোঁ এই কাপোৰসমূহ বা বিক্ৰীও হৈছে মোৰ, সেই ভাবিলোঁ একেলগে বগা কাপোৰখিনি এনেকৈ দি থওঁচোন। আৰু কিছুমান থাকি গৈছে অৱশ্যে, তথাপি যিমানখিনি পাৰোঁ এনেকৈ ইয়াতে ভিডিঅ' আকাৰে দি ৰাখিছোঁ। আৰু বগা কাপোৰকেইযোৰ ধুনীয়াকৈ মেলি দেখুৱাইছোঁ। এয়া এযোৰ চিম্পুলকৈ কৰা, একদম চিম্পুলকৈ কৰা এযোৰ বগা কাপোৰ। আৰু এই কাপোৰযোৰ মোৰ হাতত আছে, যদি কাৰোবাক লাগে আপোনালোকে অৰ্ডাৰ কৰিব। যোৱাটো ভিডিঅ'ত আপোনালোকক স্ক্ৰীনত মোৰ নাম্বাৰ, হোৱাটছএপ নাম্বাৰ দিয়া আছে। আৰু খুব গৰমত এনেকুৱা নামঘৰ বা এনেকুৱা মন্দিৰ আদিলৈ গ'লে বগা সাজযোৰ পিন্ধি গ'লে নিজৰে পবিত্ৰ যেন লাগে আৰু ভাল লাগে, নহয়নে? আৰু ভাবিলোঁ আজি গোটেই মই কৰি থকা বগা সাজখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকে কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰিব আৰু লগতে মৰম দিব, চেনেলটো আগুৱাই নিব বুলি আশা কৰিছোঁ। এই স্ক্ৰীনখনে কৰা প্ৰিণ্টিং বগা সাজযোৰ খুব মৰম লগা হৈছিল। একদম চিম্পুলকৈ কৰিছিলোঁ। ইয়াত বেলেগ বেলেগ কালাৰ কৰিব পাৰিলোহেঁতেন, কিন্তু নাই কৰা।
ফ্ৰেণ্ডছ, আগৰটো ভিডিঅ'ত কৈছিলোঁ ভাগৱত পাঠ হৈ আছে আমাৰ নামঘৰত, আৰু মই কাপোৰ এযোৰ কৰিছিলোঁ আপোনালোকৰ লগত, কাপোৰযোৰ শ্বেয়াৰ কৰিছিলোঁ। আপোনালোকে কাপোৰযোৰ মৰম দিছে, ভাল লাগিছে, আৰু কৈছিলোঁ যদি পাৰোঁ মানে ফটো উঠাই দেখুৱাম বুলি, পিন্ধি কেনেকুৱা লাগে। আৰু ইয়াতে ফটোখনো দি ৰাখিছোঁ, আপোনালোকে ধুনীয়া এটা মন্তব্য কৰিব কেনে পাইছে। ফ্ৰেণ্ডছ, যদি পাৰোঁ পিছৰটো ভিডিঅ'ত নিশ্চয় মিনি ভ্লগ এটা আপোনালোকৰ মাজলৈ লৈ আহিম ভাগৱত পাঠৰ। আৰু এইযোৰ কাপোৰো ভাগৱত পাঠ বা নামঘৰ আদিলৈ পিন্ধি যাব পৰাকৈ এযোৰ ধুনীয়া কাপোৰ। এইযোৰ কাপোৰ আপোনালোকৰ লগত আগতে শ্বেয়াৰ কৰিছোঁ, আকৌ এবাৰ আপোনালোকক দেখুৱাই দিলোঁ। যদি লাগে আপোনালোকে অৰ্ডাৰো কৰিব পাৰে। আৰু ফ্ৰেণ্ডছ, আজি ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰেই কামনা কৰিছোঁ।